অসম সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক, লেখক তথা চিত্ৰ নিৰ্মাতা, সমাজসেৱক, প্ৰকাশক, ডিব্ৰুগড়ৰ সুসন্তান পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ ৬৮ সংখ্যক উপজা দিনটো আজি ডিব্ৰুগড়ত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আৰু মই ডিব্ৰুগড়বাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। আজি মোৰ এই ৬৮ সংখ্যক জন্মদিৱসটি ডিব্ৰুগড় সাহিত্য আৰু ডিব্ৰুগড় মহাবিদ্যালয়ৰ দ্বিতীয় উদ্যোগত উদযাপন সমিতিৰ যোগেদি আয়োজন কৰিছে। তেনেকৈও ইমান বৰ্ষখিনি পাৰ হৈ গৈছে, ধৰিবই পৰা নাই। বিভিন্ন সময়ত বিভিন্ন কৰ্মত ব্যস্ত হৈ আছিলোঁ। এতিয়া আজি যি ইয়াত এইধৰণে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছে, গতিকে পৰম উৎসাহিত হৈ মই আৰু দুগুণ উৎসাহেৰে কিছু কাম কৰিম বুলি মনতে সংকল্প লৈছোঁ। আশা কৰিছোঁ সকলোৰে সহযোগিতা পালে কেৱল ডিব্ৰুগড়ৰ বাবে নহয়, সমগ্ৰ অসমবাসী তথা ভাৰতবাসীৰ কাৰণে কিছু কাম কৰাৰ পৰিকল্পনা আছে। সেইখিনি ৰূপায়িত কৰিবলৈ চেষ্টা কৰিম। সূৰ্যকান্ত হাজৰিকাৰ জন্মদিৱস উদযাপন সমিতি, ডিব্ৰুগড় সাহিত্য সভা আৰু কানৈ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাকক্ষত জন্মদিনৰ লগত সংগতি ৰাখি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাংবাদিকতা শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। লগতে তেখেতৰ বিসংগম দৃষ্টিত ডক্টৰ ভূপেন হাজৰিকা শীৰ্ষক তথ্যচিত্ৰৰ প্ৰদৰ্শন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি আৰু বিশিষ্ট প্ৰকাশক, লেখক, সাহিত্যিক, তথ্যচিত্ৰ নিৰ্মাতা পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ জন্মদিৱস উদযাপন সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত কানৈ মহাবিদ্যালয়ৰ আতিথ্যত আজি ৬৮সংখ্যক জন্মদিন উদযাপন কৰা হৈছে। আৰু আজি এই জন্মদিনত আমি তেখেতক ডিব্ৰুগড়বাসী হৈ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তি আহিছে, তেওঁক ওলগ জনাইছে। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতিগৰাকীক ডিব্ৰুগড়ৰ লগতেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক অনুষ্ঠান সংগঠনে ৰাজহুৱা শুভেচ্ছা জ্ঞাপন কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ডক্টৰ শশীকান্ত শইকীয়াৰ সভাপতিত্বত আৰু যাদৱ গগৈয়ে আধৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প ডেকা, বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাকে প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।